নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ব্যাকৰণৰ অন্য এটা বিষয় লৈ আলোচনা কৰিবলৈ লৈছোঁ। আমি বাক্য পৰিৱৰ্তন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰি আছিলোঁ। আজি আমি আলোচনা কৰিম জটিল বাক্য যৌগিক বাক্যলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা বিনম্ৰ অনুৰোধ যে তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তেতিয়াহে মই হয়তো আগলৈকে এনেকুৱা ভিডিঅ'বিলাক বনোৱাৰ কাৰণে এটা প্ৰেৰণা পাম। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ব্যাকৰণৰ মাজলৈ যাব বিচাৰিছোঁ। যি আনক ভাল পায় তেওঁক ভগৱানেও ভাল পায়। তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব। যদি তুমি আহা তেনেহ'লে ময়ো যাম, তুমিও আহিবা আৰু ময়ো যাম। 3 নম্বৰ, যদিও তাই পঢ়া শুনাত ভাল তথাপি তাইৰ ব্যৱহাৰ বেয়া। তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া। নেক্সট, যৌগিক বাক্যক সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। এতিয়া যৌগিক মানে আমি দুটা বাক্য আমি এটা কৰিব লাগে। তুমি পঢ়া শুনাত মনোযোগ দিয়া নাছিলা বাবে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলা। তুমি পঢ়া শুনাত মনোযোগ নিদিয়াত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলা। লাচিতে মোগলক জয়ো কৰিলে আৰু গুৱাহাটীৰ পৰা খেদিও দিলে। লাচিতে মোগলক জয় কৰি গুৱাহাটীৰ পৰা খেদি দিলে। এইবাৰ যৌগিক বাক্য জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। 1 নম্বৰ, নিয়মমতে ব্যায়াম কৰিবা তেহে স্বাস্থ্য ভালে থাকিব। যদি নিয়মমতে ব্যায়াম কৰা তেনেহ'লে স্বাস্থ্য ভালে থাকিব। 2 নম্বৰ, মোৰ কথা মতে চলা নহ'লে বিপদত পৰিবা। যদি তুমি মোৰ কথা মতে নচলা তেনেহ'লে তুমি বিপদত পৰিবা। আচলতে ইয়াত আমি ইমানবোৰ উদাহৰণ দিব পৰা নাই আৰু বহুত উদাহৰণ আছে। তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে এই বাক্য পৰিৱৰ্তনটো অতি সহজ হৈ পৰিব। আজিৰ ভিডিঅ'টোত আমি ইয়াতে এৰিছোঁ। ধন্যবাদ।